কালি ৰাতি মোক এজন মানে চিনাকি ল'ৰাই ফোন কৰিলে। ফোন যোগে মোক ক'লে, "তুষান, তুমি অলপ বজাৰত আহা, অলপ কথা আছে।" মই গ'লোঁ। যোৱাৰ লগে লগে মোক ক'লে, বিকাশ মানকাছাৰ থানাৰ OC-ৰ বাহন চালক বিকাশে ড্ৰাগছ আৰু পইচা দিছে মোৰ গাড়ীত সোমাই ৰাখিবলৈ। তই মানে মোক ফচাব আৰু। তাৰপিছত মই লগে লগে এইটো কথা শুনি বিকাশক ফোন কৰিলোঁ। ফোন কৰি ক'লোঁ, "বিকাশটো মোৰ ইমান বেয়া কিয় ষড়যন্ত্ৰ কৰি আছা?" তো বিকাশ মোক তেতিয়া ফোন যোগাই ক'লে, "তুষান, মোৰ ভুল হৈছে, মোক মাফ কৰি দিয়া, মই নিজে কৰা নাই, মোৰ লগত আৰু মানুহ আছে।" ফোন যোগাই ক'লে। মই কলখিনি ৰেকৰ্ডিং কৰিছোঁ। তাৰপিছত মানে এই ঘটনাৰ লগত মোৰ জনামতে OC জড়িত হৈ আছে, যিহেতু মই OC ধাৰাবাহিক গৰু চিণ্ডিকেটৰ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ ধাৰাবাহিক। সেইকাৰণে OC চাগে জড়িত আছে আৰু। মই চৰকাৰ তথা জিলা প্ৰশাসনক মানে আবেদন জনাইছোঁ, যাতে মোৰ লগত যিটো ঘটনা হৈছে মানে এই ছাকচেছ হ'ব পৰা নাই, ঠিকে আছে, কিন্তু বেলেগ সাংবাদিকৰ লগত যেন এই ঘটনাটো নহয়, এইটো মই মুখ্যমন্ত্ৰী আৰু আমাৰ জিলা আৰক্ষী অধীক্ষকক অনুৰোধ জনাইছোঁ। হয়, মানকাছৰ OC-ৰ চালক, বাহন চালক, তেওঁ ড্ৰাগছৰ লগত জড়িত কৰাবৰ অপচেষ্টা এজন সাংবাদিকক কৰা, এইটো নিন্দা জনাইছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগত সংগতি ৰাখি আজি আমাৰ জিলাতো ড্ৰাগছমুক্ত যি পৰিকল্পনা কৰিছে, ইয়াৰ জিলা আৰক্ষী এটা অংশই যিভাৱে কাম কৰি আছে শলাগ ল'বলগীয়া। লগতে ইয়াৰ সুযোগ লৈ এছাম দুষ্কৃতিকাৰী ক'ব লাগিব, পুলিচৰ লগত জড়িত থকা, লগতে পুলিচৰে কোনোবা হ'ব পাৰে, তেওঁলোকৰ কুচক্ৰত আজি সাংবাদিকক ড্ৰাগছৰ লগত ফচোৱাৰ যি পৰিকল্পনা, এই পৰিকল্পনা আজি সাংবাদিকৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ চেষ্টা কৰিছে। আৰু লগতে পুলিচ প্ৰশাসনৰ ফালৰ পৰা যিসকলে সমাজৰ কাৰণে, জিলাখনৰ কাৰণে সক্ৰিয়ভাৱে নিষ্কলংকভাৱে কাম কৰি আছে, তেওঁলোকৰ ভাৱমূৰ্তি নষ্ট কৰিব চেষ্টা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।